আপোনাক শুনিবলৈ কৈছো বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব তাইটো বনাই দিলে খেলা খতম স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে মন্ত্ৰী মহিলা থাকে নেকি মন্ত্ৰী মহিলা থাকে নেকি মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে মহিলাসকলক তলত ৰাখে তাৰমানে আপুনি বহক আহিয়ে বিতৰ্ক বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানে অপৰিষ্কাৰ অৱস্থা তালে বিদেশী পৰ্যটক কেনেকে আহিব বাইদেউ এজন বিধায়ক ৰংঘৰ তলাতল মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে মহোদয় মই আপোনাক এইখিনিয়ে কথা ক'ব বিচাৰিছো যে পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছো অধ্যক্ষ মহোদয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লো যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে ৰাস্তা এটা যদি নদীৰ কাষে কাষে ৰাস্তাটো বহল কৰি তাত গছ ৰুৱে সেইটো এটা পৰ্যটনৰ মানে সমল হ'ব পাৰে গতিকে মই অনুৰোধ জনাইছো তেখেতসকলক আৰু দ্বিতীয়তে কৈছো যে আমাৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে আৰু সেই ক্ৰাইটেৰিয়াত যদি আপোনাৰ চৰ পৰ্যটনৰ কিবা আঁচনি আমি গ্ৰহণ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ অঞ্চলটোকো আমি সামৰি ল'বলৈ চেষ্টা কৰিম ধন্যবাদ